পিটকু আজি তই আৰু মই হাবিৰ মাজলৈ যাম বহুত বছৰ পুৰণা হেনো হাবিৰ মাজত এখন এক্সিডেণ্ট হোৱা এৰোপ্লেন ওলাইছে ক'ত শুনিলি আকৌ তই মিছা কথা ক'বলৈ নাহিবি দেই মই কেলে মিছা কথা ক'ম হে আজি ৰাতিপুৱাৰ পৰা নিউজত অকল সেই প্লেনখনৰ বিষয়ে কৈ আছে দেখা নাই বৰ বেলেগ ভয়ানক হেনো আৰু বহুত পুৰণা প্লেন হয় নেকি মানুহবিলাক গৈছে চাগে ন সেই প্লেনখন চাবলৈ নাই পিটকু যোনে এই প্লেনখন প্ৰথম দেখিছিলে আৰু যোনে এই প্লেনখন ভিডিঅ' কৰি আনি নিউজত দেখুৱাইছিলেহি সেই মানুহকেইটা হেনো লগালগ মৰি থাকিলে কি তেনেহ'লে আমি গৈ কি মৰিবলৈ মন গৈছে নেকি তোৰ তালৈ নাযাবি সেইখন কেনেবাকে ভূতৰ প্লেন শ্লেন নেকি আকৌ পিটকু তই আৰু মই কিমান সাহসী তই গম নেপাৱ নেকি তই আৰু মই কিমান ডাঙৰ ডাঙৰ কিমান ভয়ানক কেছৰ লগত যুঁজি থাকো এইখননো কি এৰোপ্লেন হে যামেই চাবলৈ আমি আৰু তাৰপিছত আমি গৈ এই প্লেনখনৰ ৰহস্য গোটেই গাঁৱত আনি উলিয়াই দিমহি গাঁৱৰ মানুহবিলাকে যাবলৈ ভয় কৰিছে নহয় তালৈ ঠিক আছে তেনেহ'লে ওলাবি যাম পিটকু তোৰো কিন্তু দম আছে কিন্তু হ'লেও মই এতিয়া যিমান লাখ টকা দিলেও ৰাতি নাযাওঁ কাইলৈ দিনত যাম ঠিক আছে পিটকু বাবগা আমি আহি হাবিৰ মাছ পালোহি কিন্তু মোৰ এনেকুৱা লাগি আছে যে আমাৰ পিছে পিছে কোনোবা মানুহ আহি আছে যেন লাগি আছে মোৰ হেট কোনো নাই কোননো আমাৰ পিছে পিছে আহিব আমাক কোনেও দেখাই নাই হ'ব বল সোনকালে যাওঁ বল প্লেনখনৰ ওচৰলৈ চাওঁ লাগি আছে মোৰ প্লেনখন এই অঘাইত নং ল'ৰা দুটা আকৌ হাবিৰ মাজেৰে সেই এৰোপ্লেনখনৰ ফালে গৈছে যে কেনেবাকে আকৌ দুটা এৰোপ্লেনখনৰ ওচৰলৈ যোৱা নাইতো যা বাল ল'ৰা এনেও তহঁতক ক'লে কথা নুশুনই এৰোপ্লেনখনৰ ওচৰলৈ যাব নালাগে বুলি গম পাৱেই তালৈ গ'লে মানুহ মৰে বুলি পিটকু মই যি দেখিছো তইও সেয়াই দেখিছনে এইখন সঁচাকে এখন ইমান ডাঙৰ বিশাল পুৰণি এৰোপ্লেন ফবকা এইখন সঁচাকে বৰ ভয়ানক এৰোপ্লেন দেই গোটেই এৰোপ্লেনখনৰ গাত গছ বন লতা হেলুৱে আৱৰি ধৰিলে চা 100-200 বছৰৰ পৰা ইয়াত পৰি আছিলে নেকি এইখন কোনেও নেদেখিলে যে ইমান দিনৰ পৰা কি কৰিছ আকৌ তই সেই পাংখাখন নুচুবি পটককে ঘূৰে নেকি চাইছিলো পাংখাখন নুঘূৰে বৰ টান জাম হৈ গ'ল ফবকা কথা এটা মনত পৰিলে মোৰ এই ডাঙৰ এৰোপ্লেনখনৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ কম্পিউটাৰ আছে চাগে কেনেবাকে এই প্লেনখনৰ ভিতৰলৈ যাব পাৰো নেকি চাওঁগে বল সেইবোৰ পালে লৈ যামগে ঘৰলৈ পিটকু তোৰ সাহসৰ লগতে মাথাটোও আছে বল এৰোপ্লেনখনৰ ভিতৰত সোমোৱাবলৈ জেগা আছে নেকি চাওঁগে বল ইফালে সিফালে এই পুৰণা এৰোপ্লেনখনৰ ওপৰত উঠি মজা লাগিছে বে আজিলৈকে মই প্লেনত উঠিয়ে পোৱা নাছিলো এনেকুৱা লাগিছে যে আজি গোটেই দিনটো ইয়াতে উঠি থাকিম হ'ব মজা পিছত লৈ থাকিবি সোনকালে এতিয়া এই প্লেনখনৰ ভিতৰলৈ যোৱা ৰাস্তাটো বিচাৰ ফবকা পাই গলো ৰ কৈছো এইটোৱে জেগাটো বল সোনকালে ভিতৰলৈ যাওঁ ফবকা এই এৰোপ্লেনখনৰ ভিতৰতো চোন এতিয়াও চিকচিকীয়া মজা হৈ আছে এনেকুৱা লাগে যে এতিয়াও এই এৰোপ্লেনখনৰ ভিতৰত কোনোবা থাকে বে পিটকু ঠিকেই কলি তই এনেকুৱা লাগিছে যেন এতিয়াও ইয়াত কোনোবা থাকে কেনেবাকে এই এৰোপ্লেনখন এক্সিডেণ্ট হওঁতে ইয়াত থকা মানুহবিলাক মৰি পিনি এতিয়াও আত্মা হৈ পিনি এই ৰুমটোতে থকা নাইতো মুখ চুখ মেলি গৈছ এনেহে সাহসী কৈ থাক ইমান ভয় পাদুৰা তই ফবকা তই হাঁহিছ যে বল ইয়াৰ পৰা ওলাও বল ইয়াত একো কম্পিউটাৰ নাইচোন ফবকা কোন এইটো এই মানুহ কোলা ভূত এইখন মোৰ এৰোপ্লেন বহুত বছৰৰ আগতে মই আৰু মোৰ পৰিয়াল এই প্লেনখনত আহি থাকোঁতেই এই প্লেনখন এক্সিডেণ্ট হৈ পিনি গোটেইখিনি মৰি থাকিলো আৰু তহঁতি এতিয়া মোৰ এৰোপ্লেনখনৰ ভিতৰলৈ আহিছ এই ল'ৰাহঁত কালিৰ পৰা নিউজ টিভিত আমাৰ হাবিখনত পৰি থকা এৰোপ্লেন এখনৰ বিষয়ে দেখুৱাই আছে দেখিছ নাই অকল টিভি নিউজত অকল সেইখনৰ কথাই সেইখন এতিয়াও বহুত ৰহস্যময় হেনো তালৈ যোনেই যায় এতিয়াও তাত নাইকিয়া হৈ থাকে হেনো পাগল নেকি তহঁতি এৰোপ্লেনখন কি ভূত নেকি তালৈ গ'লে যে মানুহ নাইকিয়া হৈ থাকিব চব মিছা কথা এইবিলাক লেংটামিয়া
বিশ্বাস নহয় যদি গৈ চাবি সেই এৰোপ্লেনখনৰ ওচৰলৈ, তেতিয়া গম পাবি নহয় আমাৰ গাঁৱৰ ফপকা আৰু পিটকু যে নাই হেনো এতিয়াও ঘৰত। কেনেবাকে মানুহবিলাকে তালৈ গ'ল বুলি সন্দেহ কৰিছে এৰোপ্লেনখনৰ ওচৰলৈ। এই ডুমকা, তই ইমান ভয় কৰিব নালাগে। আমিতো তোক এতিয়া সেই এৰোপ্লেনখনৰ ওচৰলৈতো লৈ আহিছোঁ না। তোক এনেহে ক'লোঁ আমি হাবিলৈ যাওঁ বুলি। আমাৰ মেইন কাৰণটো হয় সেই এৰোপ্লেনখন। কি তহঁতি সেইকাৰণে মানে মোক হাবিলৈ লগ ধৰি পিনি লৈ আহিলি ফুচুলাই? ঠিকে ধৰিলি। ব'ল এতিয়া আমি 3টা আছো নহয়, ভয় নকৰোঁ। সেই এৰোপ্লেনখন আমি চাই আহিমগে। হেই মই নেযাওঁ দেই, তহঁতিয়ে যা ঐ, মই তালৈ নেযাওঁ দেই। ঠিক আছে, নেযাওঁ যদি যাগে আৰু তই ঘৰলৈ অকলে অকলে। এতিয়া চা, হাবিখন তই পাৰ কৰোঁতেও 1 ঘণ্টামান লাগিব আৰু আন্ধাৰ হ'বলৈ হৈ আছে। আৰু হাবিৰ মাজত কেনেবাকৈ বাঘ ভালুকে খালে পিছত আমাক নধৰিবি আৰু দেই। যা যা গৈ থাক তই। ব'ল ব'ল ব'ল, মই অকলে নাথাকোঁ, তহঁতৰ লগতে যাম। ব'ল ব'ল। আহ তেনেহ'লে আহ। অ' মাই গড, আজিলৈকে মই এৰোপ্লেন ওচৰৰ পৰা দেখাই নাছিলো। আজি মোৰ চকুৰ আগত ইমান বিশাল এখন এৰোপ্লেন। মজা। ঐ লেংটামিয়া, হ'ব হ'ব, দেখিলি নহয়। ব'ল এতিয়া যাওঁগৈ, ব'ল। আন্ধাৰ হ'ব নহ'লে ইয়াতে এতিয়া। ধৈত ৰহ, যা যদি যা, আকৌ তোক কোনে ধৰি থৈছনো? ঐ লেংটামিয়া, ক'ত আছ তই? একেবাৰে পিছফাল পালিগে নেকি এৰোপ্লেনখনৰ? পিছফালে আছো, পিছফালে। ইমান ডাঙৰ এই এৰোপ্লেনখন। এই ডুমকা, যামগে বাৰু, যামগে ঘৰলৈ। তয়ো অলপ চাই ল আকৌ প্লেনখন। পিটকু পিটকু, মোক নেমাৰিবি। তই কি কৰিবলৈ আহিলি এই অভিশপ্ত এৰোপ্লেনখনৰ ওচৰলৈ? ফপকা তয়ো? পিটকু আৰু ময়ো এই এৰোপ্লেনখন চাবলৈ আহিছিলো তহঁতৰ নিচিনাকে, কিন্তু এই অভিশপ্ত এৰোপ্লেনখনে আমাক মাৰি পেলালে। কিন্তু মোক একো নকৰিবি তহঁতি, মোক এৰি দে, যামগে মই ঘৰলৈ। এয়ালে যোনে আহে সি কেতিয়াও ঘূৰি যাব নোৱাৰে। কথাটো শুনিছিলি নাই তই? এতিয়া তহঁতিও আমাৰ দৰে আত্মা হৈ এই অভিশপ্ত প্লেনখনক ৰক্ষা কৰিবি, আৰু তাৰ পিছতে এৰোপ্লেনখন আৰু ৰহস্যময় এৰোপ্লেন হৈ পৰিব। ধনুৰাগু, বুটে, ফপকা, লেংটামিয়া আৰু পিটকু, আৰু এটা কোনোবা ল'ৰা হেনো আমাৰ গাঁৱৰ পৰা হেৰাইছে। ঘিনাৰাম, ময়ো শুনিলো আজি। কিন্তু কালি আৰু আজি আমাৰ গাঁৱৰ পৰা এনেদৰে ল'ৰা 5টা একেলগে কেনেকে নাইকিয়া হ'ব পাৰে? মোৰ এনেকুৱা লাগিছে পৰহিৰ পৰা কেলে টিভিত একেটা নিউজকে দি থকা নাই জানো আমাৰ হাবিত পৰি থকা এৰোপ্লেনখনৰ বিষয়ে? কেনেবাকে এই ল'ৰাখিনি তালৈ গৈ গৈ নাইকিয়া হৈছে নেকি? ঘিনাৰাম, আৰু সেই এৰোপ্লেনখন হেনো বহুত পুৰণা এৰোপ্লেন। তালৈ যোন যায় সিয়ে তাত নাইকিয়া হৈ থাকে। কেলে প্ৰথমতে কোৱা নাই জানো নিউজত 2টা মানুহ হেৰালে বুলি? তাকেহে। আমি এতিয়া যিকোনো উপায়েৰে হ'লেও আমাৰ গাঁৱৰ 5টা ল'ৰাক আমি বিচাৰি আনিবগে লাগিব। ঘিনাৰাম, কিন্তু আমি প্ৰথমতে যাম শান্তি বাবাৰ ওচৰলৈ, তেতিয়াহে আমি ল'ৰা 5টাক বিচৰাত সহায় হ'ব। ব'ল তেনেহ'লে, ৰৈ নাথাকো, এতিয়াৰ পৰাই আমাৰ কামটো ষ্টাৰ্ট কৰি দিওঁ। ব'ল ব'ল, সোনকালে ব'ল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক। শান্তি বাবা, আমাৰ গাঁৱৰ ল'ৰা 5টামান নাইকিয়া হৈ থাকিলে। কেনেকে কি হ'ল আমি একো গমেই নাপালো। সেইবাবে ভাবিলো আপোনাৰ ওচৰলৈকে আহোঁ। কিনাৰাম, তহঁতৰ হাবিৰ জংঘলৰ মাজত এখন অভিশপ্ত ভূতৰ এৰোপ্লেন ওলালে। কি শান্তি বাবা, সেই এৰোপ্লেনখন কি ভূতৰ এৰোপ্লেনহে নেকি? কিনাৰাম, মোৰো সন্দেহ হৈ আছিলে, এতিয়াহে গম পাইছো কথাটো। কিনাৰাম, সেই অভিশপ্ত ভূতৰ এৰোপ্লেনখন বহু বছৰৰ আগতে তহঁতৰ হাবি জংঘলখনৰ মাজত পৰি গ'ল, আৰু এই এৰোপ্লেনখনৰ ভিতৰতেই এটা পৰিয়াল আছিলে। এই এৰোপ্লেনখনৰ এক্সিডেণ্টত গোটেই পৰিয়ালৰ মানুহকেইটা মৰি থাকিলে, আৰু সেই পৰিয়ালটোৰেই এটাই শান্তি আৰু মুক্তি নেপালে, যাৰ ফলত তাৰ আত্মা এই এৰোপ্লেনখনৰ ভিতৰতে থাকিবলৈ ধৰিলে। হয় নেকি শান্তি বাবা? তাৰপিছত কি হ'ল? আৰু তাৰ পিছত তহঁতৰ গাঁৱৰ 5টা ল'ৰাই সেই ভূতৰ এৰোপ্লেনখন চাবলৈ ওচৰলৈ গ'ল, আৰু সেই অভিশপ্ত ভূতটোৱে গোটেই 5টা ল'ৰাকে মাৰি পেলালে। কি?
আৰু এতিয়া সেই 5টা ল'ৰা সেই ভূতটোৰ দৰে হৈ গ'ল। এতিয়া সেই 5টা ল'ৰাই সেই এৰোপ্লেনখন পহৰা দি থাকে। কিন্তু হান্দি বাবা এতিয়া কি আমি এই ল'ৰা 5টাক বচাব নোৱাৰিম আৰু নেকি? ডাগৰু, তহঁতি এই ল'ৰা 5টাক আকৌ বচাব পাৰিবি। তহঁতি যদি এই অভিশপ্ত ভূতটোক মাৰি পেলাব পাৰ, তেতিয়া এই ভূতটোৰ মায়াৰ পৰা 5টা ল'ৰা আকৌ বাচি যাব। হান্দি বাবা, তেতিয়াহ'লে এতিয়া পলম নকৰি আপুনি সোনকালে সেই ভূতটোক মাৰিব পৰা উপায় এটা আমাক ভাবি দিয়ক। ঘীনাৰাম, এই ভূতটো বহুত শক্তিশালী। তাক মাটিতো মাৰিব নোৱাৰ, আকাশতো মাৰিব নোৱাৰ, পানীতো মাৰিব নোৱাৰ, জুইতো মাৰিব নোৱাৰ। তেনেহ'লে হান্দি বাবা তাক আমি কেনেকে মাৰিম? তাক মাৰিবলৈ এটাই উপায় আছে। সেই ভূতটো কেতিয়াও সূৰ্যৰ পোহৰলৈ নোলায়। সূৰ্যৰ পোহৰ পালেই সেই ভূতটোৰ শক্তি একেবাৰে কমি যায়। আৰু সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে মই তহঁতক দিয়া শিৱৰ ত্ৰিশূলডালেৰে সেই ভূতটোক আক্ৰমণ কৰিবি। কিন্তু ডাগৰু, আমি সেই ভূতটোক এতিয়া সূৰ্যৰ পোহৰলৈ আনিম কেনেকে? ঘীনাৰাম, আৰু নিউজত দেখুৱাই থকা মতে যোনডোখৰত এৰোপ্লেনখন আছে সেইখিনিত বহুত ঘন জংঘল। সেইখিনিত সূৰ্যৰ পোহৰ নপৰেহিয়ে। ঘীনাৰাম, তহঁতি কেনেকে এতিয়া সেই ভূতটোক সূৰ্যৰ পোহৰলৈ আন সেইটো এতিয়া তহঁতৰ ওপৰত কথা। ধন্যবাদ হান্দি বাবা আপোনালে। আমি যিকোনো উপায়েৰে হ'লেও তাক সূৰ্যৰ পোহৰলৈ উলিয়ামেই। বুল্লা, এতিয়াচোন ৰাতি 7টা বাজিলে, বেলিও পৰিলে, পুৰা আন্ধাৰ হৈ গ'ল। তই কি কৰিবলৈ আমাক মাতিলি হে? এই মিটকু আৰু ঝাপৰু, তহঁতি জেঙনি গাঁৱত পৰি থকা এৰোপ্লেনখনৰ বিষয়ে শুনিছ নাই? নিউজত যে দেখুৱাই আছে। শুনিয়ে আছো, নিউজত দেখিয়ে আছো। কচোন কেলে? মই ভাবিছো কি তই, মই আৰু ঝাপৰু আজি ৰাতি জেঙনি হাবিলে যাম। হে? কি তই আকৌ সেই এৰোপ্লেনখনৰ ওচৰলৈ যাম বুলি ভাবিছ নেকি? সেই এৰোপ্লেনখনৰ ওচৰলৈ লগ ধৰিম বুলি ভাবিলো তহঁতক। দিনত তালৈ যাব নোৱাৰ, মানুহে সেই হাবিখনত সোমাবলৈ নিদিয়ে হেনো, সেইকাৰণে এতিয়া যাম। ঠিক আছে ঠিক আছে, মজা আইডিয়া লগালি কিন্তু দেই বুল্লা তই। এনেও চাওঁ চাওঁ লাগি আছিলে। যাম যাম। তেনেহ'লে এতিয়া এটা কাম কৰ, যা ওলাই মেলি আগে, যামেই আৰু অলপ পিছত। ঠিক আছে বুল্লা, আমি দুটা ওলাই মেলি আহিছোগে। আম তলতে লগ খাম গোটেইখিনি। পেটুৱা, এই এৰোপ্লেনখনে বৰ খাতৰা ৰূপ লৈ ল'লে দেই আমাৰ হাবিত। এতিয়া হাবিলে মানুহ যাব বুলি চকীদাৰো দি দিলে আমাৰ দুটাক। দেখিছ নাই আমাৰ ডিউটি? লালা, তইনো কিহৰ ইমান টেনচন লৈছ হে? আমি ইয়াত চকীদাৰ কৰিবলৈ পালো, ভালেই হৈছে। আকৌ নহলে মানুহবোৰ তালৈ গৈ গৈ নাইকিয়া হৈছে বুলি কৈছে, শুনা নাই নেকি তই? সেইটো বাৰু হয়, কিন্তু সদায় ৰাতি ৰাতি আমি নোহোৱা নেমেলাকে ইয়াত পহৰা দিওঁ। আমাক কিবা কিবি পইচা পাতি দিব নে কিনো? কেলে নিদিবনো? পুলিচে কোৱা নাই নেকি ইয়াত 2টা মানুহ থব লাগিব বুলি? বেছি নহয়, 20,000 মানকে দিব চাগে। তাকেহে আৰু, যি হয় হ'ব আৰু। ভাল দেখি নেপালে দেই সেই চকীদাৰ কেইটাই। আজিকালি এই এৰোপ্লেনখনৰ ওচৰলৈ যাব বুলি চকীদাৰো দি দিছে জেঙনি হাবিত। তাকেহে, কেনেবাকে আকৌ আমাক দেখা হলে আমাক আহিবলৈ নিদিলেহেঁতেন আকৌ। বল বল তহঁতি, ইয়াত বেছি দেৰি ৰখি নাথাকো আৰু, নহলে ইয়াতে কথা পাতি থাকোতে 12টা বাজিব। বল বল, এৰোপ্লেন চাওঁগে। মিটকু, ঝাপৰু, দেখিলি পাই গলোহি আমি এৰোপ্লেনখনৰ ওচৰ। সঁচাকে বহুত ডাঙৰ আৰু বহুত পুৰণি এৰোপ্লেন দেই এইখন। চাই লওঁ আজিয়ে ভালকে ওচৰৰ পৰা। বুল্লা, এই পাংখাখন এতিয়াও ভাল হৈ আছে। চা, মামৰ চামৰ একোৱে ধৰা নাই। প্লাষ্টিকৰ কাৰণে চাগে। প্লাষ্টিকৰ পাংখা। জাঠি! আন্ধাৰৰ ভূত, আমি তোৰ এৰোপ্লেনখন পহৰা দি আছো। এতিয়া মোৰ সৈন্য লাহে লাহে বাঢ়িছে, আৰু লাহে লাহে আমি এই এৰোপ্লেনখনৰ বাহিৰেও গোটেই এই জংগলখনতে ৰাজত্ব কৰিম। এতিয়া এই 3টাও আমাৰ দৰে ভূতৰ সৈন্য হৈ যাব। ইমান সোনকালে নোৱাৰ তহঁতি ৰাজত্ব কৰিবলৈ মই থকালৈকে। কি চাই আছ? খতম কৰি পেলা এই 3টাকো। ধন্দু পলা। আৰু মোৰ এইখিনি সৈন্য কলে গ'ল? ধন্দু, এতিয়ালৈকে চব আমাৰ প্লেনিঙৰ মতে হৈ আছে, আৰু 10-15 মিনিট পিছতে এই গোটেই ফিল্ডখন পোহৰ হৈ থাকিব। কিন্তু ঘীনাৰাম,
আমি এতিয়া এই ল'ৰাকেইটাৰ পৰা কেনেকে বাচি থাকিম? হেতকটো কিবা এটা উপায় কৰি বান্ধি থব লাগিব। ধীনাৰাম আহি গ'ল হেতি। তহঁতি এই এৰোপ্লেনখনৰ ওচৰলৈ আহি ভাল কাম নকৰিলি। আমি এতিয়া তহঁতকো খতম কৰি দিম আৰু তহঁতকো আমাৰ নিচিনা সৈন্য কৰি পেলাম। হন্দি বাবা ধন্দু দাগৰু এতিয়া মাত্ৰ 2 মিনিট বাকী থাকিলে পোহৰ হ'বলৈ। সোনকালে সেইটো আহিলে হয় আৰু দেই। এন্ধাৰৰ ভূত বচাওক আমাক। ধীনাৰাম ধন্দু দাগৰু বেলি ওলালে, পোহৰ হৈ গ'ল। হন্দি বাবা মোৰ বদলা ধন্দু বঢ়িয়া, অভিগপ্ত